চুনতলী আঞ্চলিক মহাবিদ্যালয়ত ভূমি বেদখলক লৈ উত্তপ্ত পৰিস্থিতি মহাবিদ্যালয়ৰ মাটি বেদখলক লৈ তীব্ৰ উত্তেজনা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সৈতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ মাজত বাক বিতণ্ডা মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰবিউল হুছেইন ওৰফে মিঠুৱে মহাবিদ্যালয়ৰ নামত 2 বিঘা ভূমি দান হিচাপে দিয়াৰ পিছতো ভূমিখিনি বেদখল কৰাৰ চেষ্টা চলাইছে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ফালৰ পৰা মাটিখিনিত বেৰ দিয়াৰ পিছতো ৰবিউল হুছেইনে বেৰ ভাঙি মাটি বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ছাত্ৰ একতা সভাৰ ফলত কলেজৰ চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ছাত্ৰ একতা সভাৰ কৰ্মকৰ্তাসকলে কলেজৰ মাটি কোনোপধ্যেই বেদখল হ'বলৈ নিদিও বুলি দাবী কৰিছে চুনতলীৰ পৰা সানিৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ